লোকেশন ইয়াতে দিয়া আছে গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ, গোলাঘাট, চৰাইদেউ, শিলচৰ, মৰাণ আৰু তেজপুৰ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ আপডেট লৈ আহিছো। আজি প্ৰথম জবটো আছে ইয়াতে জবৰ নাম দি আছে অফিচ এক্সিকিউটিভ। ইয়াতে এভেইলেবল ভ্যাকেন্সি দি আছে 20, তো টোটাল 20টা পোষ্ট আছে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে HS বা গ্ৰেজুৱেট। ইয়াতে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। স্যালাৰি ইয়াতে থাকিব 13,000 টকা। ইয়াতে লোকেশন দি আছে জু ৰোড, গুৱাহাটী। আৰু ইয়াতে কন্টেক্ট নাম্বাৰটো দি আছে। এই কন্টেক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি এই জবৰ সবিশেষ জানি ল'ব পাৰিব। নেক্সট জব আছে ইয়াতে দুটা জবৰ কথা কোৱা হৈছে, ৰিচিপশ্যনিষ্ট আৰু কম্পিউটাৰ ফেকাল্টি। ইয়াতে এভেইলেবল ভ্যাকেন্সি উল্লেখ কৰা নাই, ইয়াতে কিমান পোষ্টৰ সংখ্যা আছে এইটো ইয়াতে উল্লেখ কৰা নাই। কোৱালিফিকেশ্যনত ইয়াতে ৰিচিপশ্যনিষ্ট পোষ্টৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন কম্পিউটাৰ, আৰু কম্পিউটাৰ ফেকাল্টিৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে PG ডিপ্ল'মা। স্যালাৰি ইয়াতে নেগোচিয়েবল বুলি দিয়া আছে, তো আপোনালোকে নেগোচিয়েট কৰি আপোনালোকৰ কাৰণে সুইটেবল স্যালাৰি এটা ইয়াতে লৈ ল'ব পাৰিব। লোকেশন ইয়াতে দিয়া আছে আজৰা, গুৱাহাটী। ইয়াতে কন্টেক্ট নাম্বাৰটো দিয়া আছে। এই কন্টেক্ট নাম্বাৰটোত আপোনালোকে আপোনাৰ বায়োডাটা হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব, আৰু লগতে এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰি বাকি ডিটেইলছখিনি জানি ল'ব পাৰিব। 3 নম্বৰ জব ইয়াতে আছে অফিচ এছিষ্টেণ্ট। ইয়াতেও ভ্যাকেন্সিৰ সংখ্যা উল্লেখ কৰা নাই। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট বিচাৰিছে। ইয়াতে এই পোষ্টটোৰ কাৰণে অকল ফিমেল কেণ্ডিডেটছকে বিচৰা হৈছে, তো ইয়াতে কেৱল ফিমেল কেণ্ডিডেটছেহে এপ্লাই কৰিব পাৰিব। স্যালাৰি ইয়াতে নেগোচিয়েবল দিয়া আছে, নেগোচিয়েট কৰি আপোনালোকৰ কাৰণে সুইটেবল স্যালাৰি এটা ইয়াতে আপোনালোকে লৈ ল'ব পাৰিব। ইয়াতে ইনষ্টিটিউচনৰ নাম দিয়া আছে NICAB এডুকেশ্যন, হাতীগাঁও। তো গুৱাহাটী হাতীগাঁৱত এইটো ইনষ্টিটিউচন হয়। ইয়াতে কন্টেক্ট নাম্বাৰ দিয়া আছে, এই কন্টেক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। চাৰি নম্বৰ জবৰ আপডেট ইয়াতে আছে। ইয়াতে জবৰ নাম দি আছে টিম এছ'চিয়েট, কুক এণ্ড কিচেন হেল্পাৰ। ইয়াতেও ভ্যাকেন্সিৰ সংখ্যা উল্লেখ কৰা নাই। স্যালাৰি ইয়াতে নেগোচিয়েবল বুলি দিয়া আছে। ইয়াতে ইনষ্টিটিউচনৰ নাম দিয়া আছে ৰয়েল নাগা ৰেষ্টুৰেণ্ট, গুৱাহাটী। ইয়াতে কন্টেক্ট নাম্বাৰটো দি আছে। এই কন্টেক্ট নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি ল'ব পাৰে, বা এই কন্টেক্ট নাম্বাৰটোত আপোনালোকে হোৱাটছএপৰ থ্ৰুৱেদি আপোনাৰ ৰেজিউমে পঠিয়াই দিব পাৰিব। 5 নম্বৰত আছে অফিচ এছিষ্টেণ্টৰ জব। ভ্যাকেন্সিৰ সংখ্যা ইয়াতে উল্লেখ কৰা নাই। স্যালাৰি ইয়াতে নেগোচিয়েবল বুলি দিয়া আছে। ইয়াতে ইনষ্টিটিউচনৰ নাম দিয়া আছে ভিজন কিউ ইনষ্টিটিউট, গুৱাহাটী। ইয়াতে কন্টেক্ট নাম্বাৰটো দি আছে। এই নাম্বাৰটোত কন্টেক্ট কৰি বাকি ডিটেইলছ জানি ল'ব পাৰিব। 6 নম্বৰত ইয়াতে সিকিউৰিটি গাৰ্ডৰ কাৰণে ভ্যাকেন্সি আছে। ভ্যাকেন্সিৰ সংখ্যা ইয়াতে উল্লেখ কৰা নাই। স্যালাৰি ইয়াতে দি আছে 12,000 টকাৰ পৰা 15,000 টকালৈ। ভাল এটা স্যালাৰি ইয়াতে পাই যাব। আৰু ইয়াতে এক্সট্ৰা ফেচিলিটিত উল্লেখ কৰা আছে লজিং ফ্ৰী পাব, মানে থকাৰ সুবিধা আপোনালোকক ফ্ৰী দিয়া হ'ব। লোকেশন এইটো গুৱাহাটীতে হয়। ইয়াতে দুটা কন্টেক্ট নাম্বাৰ দি আছে। এই কন্টেক্ট নাম্বাৰ দুটাত আপোনালোকে কন্টেক্ট কৰি বাকি ডিটেইলছখিনি জানি ল'ব পাৰিব। 7 নম্বৰত ইয়াতে প্ৰথমতে দি আছে ছুপাৰভাইজাৰ, তাৰপিছত দি আছে টেলিকলাৰ, আৰু 3 নম্বৰত দি আছে EMI কালেক্টৰ। ভ্যাকেন্সিৰ সংখ্যা ইয়াতে উল্লেখ কৰা নাই। ইয়াতে ইনষ্টিটিউচনৰ কথা কোৱা আছে ফৰ এ বেংক কালেকশ্যন এজেঞ্চি। তো বেংক কালেকশ্যন এজেঞ্চিত এই ভ্যাকেন্সি কেইটা ওলাইছে। লোকেশন ইয়াতে দিয়া আছে গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ, গোলাঘাট, চৰাইদেউ, শিলচৰ, মৰাণ, শ্বিলং, নংপো, উইলিয়ামনগৰ আৰু তেজপুৰ। তো ইয়াতে ভালে কেইটা লোকেশন আছে। আপোনালোকৰ যদি কোনোবাই এই লোকেশন কেইটাৰ পৰা হয়, তো আপোনালোকে নিশ্চয় এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব। ইয়াতে কন্টেক্ট নাম্বাৰ দিয়া আছে। এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰি বাকি ডিটেইলছবোৰ জানি ল'ব পাৰিব। স্যালাৰি ইয়াতে দিয়া আছে ছুপাৰভাইজাৰ পোষ্টৰ কাৰণে ইয়াতে দিয়া আছে স্যালাৰি 30,000 প্লাস। বহুত ধুনীয়া এটা স্যালাৰি দিয়া আছে।
টেলিকলাৰৰ কাৰণে ইয়াতে চেলাৰি দি আছে 15,000 প্লাছ ইনচেন্টিভ। তো 15,000 টকা মান্থলি পাব আৰু লগতে ইনচেন্টিভ থাকিব। EMI কালেক্টৰ পোষ্টৰ কাৰণে ইয়াতে চেলাৰি দি আছে 10,000 প্লাছ ইনচেন্টিভ। 10,000 টকাৰ লগতে আৰু ইনচেন্টিভ পাব। আৰু এক্সট্ৰা ফেচিলিটিত ইয়াতে দি আছে PF থাকিব, প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা পাই যাব আৰু ইঞ্চুৰেঞ্চো আপোনালোকে পাই যাব। ইয়াতে ইঞ্চুৰেঞ্চৰ ফেচিলিটিও পাই যাব। তো আজিৰ প্ৰাইভেট জবৰ আপডেটত এইখিনি আছিল। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জব আপডেটৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।